আৰ্ট ক্ৰাফ্ট এইবিলাক শিকাইছিলোঁ আৰু এই কৰ্মশালাত অংশগ্ৰহণ কৰা ল'ৰা ছোৱালীবিলাকে আজি ইয়াতে যাব ইতিমধ্যে দেখা পাইছোঁ বিভিন্নজনে প্ৰস্তুতি চলাই আহিছে। আমি আমাৰ আজি ঠিকেই আছে সন্ধ্যা এই অনুষ্ঠানটো আৰম্ভ কৰি যাতে কৰিছেনে, গতিকে ধৈৰ্য ধৰিব লাগিব। আপোনালোকে অলপমান সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি যিমান পাৰোঁ খুব তাড়াতাড়িকৈ কৰিব চেষ্টা কৰিম। অকণমান লাইন দিলে ভাল আছিল হবে। আমাৰ ৰাতিপুৱাই পৰা আমাৰ লগত লাগি থকা, ৰাতিপুৱাতে বুলি ক'লে ভুল হ'ব, 6 তাৰিখৰ পৰা আমাৰ লগত লাগি থকা আমাৰ 34 ৱাৰ্ডৰ পাৰিগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিবক্তা যুগমণি ডেকা ডাঙৰীয়াকে ইয়াৰ পিছত মই অনুৰোধ কৰিম আমাৰ আজি ৰাতিপুৱাৰ পৰা অনুষ্ঠানবিলাকৰ লগত লাগি থকা স্মৃতি ডেকা ডাঙৰী বাইদেউ স্মৃতি বাইদেউক মই মঞ্চলৈ অনুৰোধ কৰিম আৰু লগত ডক্টৰ আৰতী বৰুৱানী আৰু ডক্টৰ ৰঞ্জিতা বাবু মঞ্চত প্ৰবিষ্ট তিনিগৰাকী ব্যক্তি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। গতিকে তেখেতসকলৰ পৰা আপোনালোকে আহিছে তাৰ সম্বৰ্ধনা জনাব নালাগে। আমি আমাৰ মঞ্চৰ আন দুগৰাকী ব্যক্তি পৰমজ্যোতি ৰবাৰ ডাঙৰীয়া আৰু যুগমণি ডেকা ডাঙৰীয়া নীতিকবাদ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। অন্দিনা উদ্দেল তনিষ্কা উদ্দেল অঞ্চল আহিব লাগে। অন্দিনা উদ্দেল এখন ফুলাম গামোচাৰে পৰমজ্যোতি ৰবাৰ ডাঙৰীয়াক সম্বৰ্ধনা জনাব। খুব ভাল লগা কথা এটা, আমি 6 তাৰিখে যেতিয়া ইয়াতে কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ যুগমণি ডেকা আমাৰ মাজত উপস্থিত আছিল। তেখেতে খুব সাৰ্বভৌমতা দিছিলে, ভাষণত এটা লাইনে জলিষ্ঠৰ মনত থাকে যে মোবাইলো মাজে মাজে চাব লাগে। তাত শুনি মোৰ ভাল লাগিছিলে বহুত। এতিয়া আমি প্ৰথমতে আমি সম্বৰ্ধনা জনাম আমাৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুখ্যাধিকাৰী উত্তীৰ্ণ হোৱা কেইগৰাকীমান ছাত্ৰ ছাত্ৰী আৰু তাৰপিছত আমি বঁটা বিতৰণী অনুষ্ঠান দিম। আগতে বিশেষ ব্যক্তিগত সম্বৰ্ধনা জনাম এইবিলাক বিষয়ত পাৰদৰ্শিতা দেখুওৱাৰ বাবে আৰু আমাৰ পাৰিণয় টিউশ্যন চেণ্টাৰৰ প্ৰাক্তন ছাত্ৰী। গতিকে আমি অনুষ্ঠানটোলৈ আগবাঢ়ো। নমস্কাৰ। মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ মহিলা শক্তি, মই মহিলা শক্তি বুলি এইকাৰণে কৈছোঁ যে মোৰ মূৰে বাৱে আটাইকেইগৰাকী আই মাতৃ মহিলা শক্তি। গতিকে মাতৃশক্তি শ্ৰেষ্ঠ শক্তি, মাতৃশক্তি ৰাষ্ট্ৰশক্তি। গতিকে আটাইগৰাকী আই মাতৃকে মই প্ৰণাম জনাইছোঁ আৰু সন্মুখত উপবিষ্ট যিমান সংখ্যক ব্যক্তি আছে প্ৰায় 90% ব্যক্তিয়ে মহিলা হওক। গতিকে গোটেই সন্ধিয়াটো শক্তিৰূপা মহিলাৰ দ্বাৰা উপবিষ্ট হৈ আছে। যি নহওক আজিৰ এই পায়নিয়াৰ টিউশ্যন চেণ্টাৰৰ সৌজন্যত অনুষ্ঠিত গৰমৰ বন্ধ এদিন শীৰ্ষক অনুষ্ঠানত উপস্থিত মোৰ শ্ৰদ্ধাৰ আই মাতৃসকল আৰু ভাইটি ভণ্টিসকল, নামটোৱে বৰ সুন্দৰ নাম, গৰমৰ বন্ধৰ এদিন। আচলতে এই অনুষ্ঠানটো গুৱাহাটী মহানগৰীত অনুষ্ঠিত হৈছে আৰু খাৰঘুলি নিচিনা ঠাইত অনুষ্ঠিত হৈছে। কিন্তু মই ভাবোঁ যে গৰমৰ বন্ধৰ এদিন এই অনুষ্ঠানটো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সকলো অঞ্চলতে আয়োজন কৰিব লাগে আৰু এই অনুষ্ঠানবিলাক আয়োজন কৰাৰ মূল লক্ষ্য বা উদ্দেশ্যটো এটাই হ'ব লাগে
যে গৰমৰ বন্ধত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ কৃষ্টি, আমাৰ আদৰ্শ এই বিষয়ে জানিব পাৰে বা শিকিব পাৰে। আমি ইতিমধ্যে দেখিছোঁ যে আজি কেইবা বছৰ ধৰি গৰমৰ বন্ধত বিভিন্ন ঠাইত নাট কৰ্মশালা হয়, বিভিন্ন ঠাইত চিত্ৰাংকন কৰ্মশালা হয়, বা বিহুত যেনেকে বিহু নৃত্য কৰ্মশালা হয়, গৰমৰ বন্ধত বিভিন্ন নৃত্য কৰ্মশালা হয়। আমাৰ স্বনামধন্য শিল্পীসকলৰ ভূপেন হাজৰিকাকে আদি কৰি আৰম্ভ কৰি পাৰ্বতী প্ৰসাদ বৰুৱালৈ সকলোৰে কৰ্মশালা হয়। কিন্তু এই কৰ্মশালাসমূহ আমি অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ আৰু তাৰপিছত আমাৰ দৈনন্দিন জীৱনত পিতৃ মাতৃও ব্যস্ত হৈ যাব লগা হয় আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ব্যস্ত হৈ যাব লগা হয়। কাৰণ আজিকালি প্ৰতিযোগিতামূলক পৃথিৱীত আমি নম্বৰৰ পিছত অৰ্থাৎ মাৰ্কছৰ পিছত দৌৰি দৌৰি আমি ইমান ভাগৰুৱা হৈ যাওঁ যে তাৰ পিছত আহি কিছু সময় মোবাইলটো চাব লাগে বা কিছু সময় টিভিটো চাব লাগে। তাৰ পিছত যে সাধু কোৱা আমাৰ পৰম্পৰা আছিলে, গধূলি প্ৰাৰ্থনা কোৱা পৰম্পৰা আছিলে, সেই পৰম্পৰাবোৰৰ পৰা আমি লাহে লাহে আঁতৰি আহিছোঁ। আমাৰ ইয়াত থকা প্ৰত্যেকগৰাকী অভিভাৱকেই কিন্তু বা বেছিভাগ অভিভাৱকেই গাৰ্জেনেই কিন্তু গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হৈ আহিছে। কিন্তু আমাৰ নতুন জেনেৰেশ্যনটোৱে আমি চহৰত জন্মগ্ৰহণ কৰিছোঁ। চহৰত জন্মগ্ৰহণ কৰি আমি ক্লাছ 5 বয়স 5 বা 6 বছৰৰ লগে লগে আমি আমাৰ নাৰ্চাৰী, প্ৰিপাৰেটৰী, LKG, UKGৰ পৰা আমাৰ সেই জীৱন যুদ্ধত অতিক্ৰম কৰাৰ কাৰণে শিক্ষাৰ পিছত আমি দৌৰিছোঁ। আৰু আমি শিক্ষাৰ পিছত দৌৰি কি পাইছোঁ? আমি পাইছোঁ যে আমি ক্লাছ 10ত 90%, ক্লাছ 12ত 90%। মানে আমি এখন ডাঙৰ মাৰ্কশ্বিট য'ত 90%, 80% আমি কালেক্ট কৰিছোঁ। আৰু আমিও প্ৰাউড ফিল কৰিছোঁ অভিভাৱক হিচাপে যে মোৰ ল'ৰা বা ছোৱালীগৰাকীয়ে 90% পাইছে, 95% পাইছে, 96% পাইছে। আৰু ষ্টুডেণ্টখিনিও নিজকে ছেটিছফাই হৈছে যে মই 96% পাইছোঁ, 97% পাইছোঁ। আৰু ঠিক তেনেধৰণে তেওঁলোকৰ জীৱন যুদ্ধ আৰম্ভ কৰিছে, এম ইন লাইফত গুচি গৈছে। আৰু কোনোবাই ডক্টৰ হৈছে, শেষত কোনোবাই ইঞ্জিনিয়াৰ হৈছে, কোনোবাই চাইণ্টিষ্ট বিজ্ঞানী হৈছে, কোনোবাই IAS হৈছে, কোনোবাই IPS হৈছে। তাৰপিছত কি হৈছে? তেওঁলোকে জীৱিকাৰ তাৰণাত, জীৱনৰ তাৰণাত ঘৰলৈ বুলি পাহৰি গৈছে আৰু দেউতাক মাক অল্ড এজ হোমত থাকিব লগা হৈছে। আৰু এই বস্তুটো হৈছে লাষ্টত আমাৰ শিক্ষাৰ ভেলুৱেশ্যন। মই ভাবোঁ শিক্ষাৰ ভেলুৱেশ্যনটো আমি আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগে। ৰাতিপুৱাই উঠি আমি কাক প্ৰণাম কৰিব লাগে, যে লক্ষ্মীক প্ৰণাম কৰিব লাগে, সৰস্বতীক প্ৰণাম কৰিব লাগে। ৰাতিপুৱা প্ৰাৰ্থনা কৰিব লাগে, ইমান সুন্দৰ সুন্দৰ আমাৰ প্ৰাৰ্থনা আছে। গধূলি প্ৰাৰ্থনা কৰিব লাগে। আমি আমাৰ হেৰাই যাব ধৰা যিবোৰ খেল আছিল, অৰ্থাৎ জ্ঞান আছিল, কচুগুটিৰ পৰা আৰম্ভ কৰি লুডু কেৰামলৈকে সেইবোৰ খেলাবলৈ অভ্যাস কৰিব লাগে। গতিকে এইবোৰ আমি হয়তো কৰিব নোৱাৰোঁ কাৰণে আমি পায়োনিয়াৰ টিউচন চেণ্টাৰ দৰে এটা অনুষ্ঠানৰ প্ৰয়োজন হয়, আৰু যিবোৰ অনুষ্ঠানে গৰমৰ বন্ধৰ এদিন বুলি শীৰ্ষক এটা অনুষ্ঠান আয়োজন কৰিব লগা। কিন্তু মই ভাবোঁ এই গৰমৰ বন্ধৰ এদিনটোক এটা নিৰ্দিষ্ট স্থানত অনুষ্ঠিত কৰাৰ উপৰিও আমি প্ৰত্যেকজন অভিভাৱকেই নিজৰ নিজৰ ঘৰতো গৰমৰ বন্ধৰ এদিন আয়োজন কৰিব লাগে। এই গৰমৰ বন্ধৰ এদিনৰ মাজেৰে আমি আমাৰ ল'ৰা ছোৱালীক, আমি আমাৰ শিশুসকলক আমাৰ অসমীয়া পৰম্পৰা, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতিখিনি শিকাবলৈ চেষ্টা কৰিব লাগে। কাৰণ অসমৰ সংস্কৃতি বা এটা জাতিৰ সংস্কৃতিটো হৈছে এখন দেশৰ দাপোন, এখন ৰাজ্যৰ আইনা। এই যে আমি ওচৰত বহি আছো, অজানিতে কাৰোবাৰ ভৰিত
কাৰোবাৰ ভৰিখন লাগি যোৱাৰ লগে লগে অট'মেটিক এনেকৈ সেৱা কৰি দিওঁ। আমাৰ কিন্তু কোনেও শিকোৱা নাই, কিন্তু আমাৰ নিজে নিজে আহি গৈছে। সেইটো সংস্কাৰ। এই যে ঘৰলৈ নতুন আলহী অহাৰ লগে লগে চিনাকি কৰি দিয়াৰ লগে লগে যদিও আজিকালি আমি পৰম্পৰাগতভাৱে খুৰা খুৰী মাহী মহা নামাতি আংকেল আণ্টিতে আমি সীমাবদ্ধ হৈছোঁ, তথাপিও যে নমস্কাৰটো দিওঁ, এইটো আমাৰ সংস্কাৰ, এইটো আমাৰ পৰম্পৰা। গতিকে মই ভাবোঁ আমাৰ কণ ল'ৰা ছোৱালীবিলাকক এনেধৰণৰ সৰু সৰু কথাবোৰ যদি আমি শিকাওঁ, আমি তেখেতসকলে তেওঁলোকক গালি পাৰোঁ যে এনিটাইম মোবাইলটো কিয় চাই থাকে। মেক্সিমাম গাৰ্জেন মোৰো এজনী কণমানি ছোৱালী আছে, ময়ো ছোৱালীজনীক গালি দিওঁ, তাইক মোবাইল নেদেখালে তাইক হাত নাখায়। আৰু মই ভাবোঁ বহুতৰ ক্ষেত্ৰতে এই বস্তুটো এটা হেবিটত পৰিণত হৈছে। মেক্সিমাম ল'ৰা ছোৱালীয়ে মোবাইলত ব্যস্ত। ইয়াৰ কাৰণে কিন্তু সম্পূৰ্ণৰূপে দায়ী আমাৰ মাক দেউতাকটো। আমিনো ঘৰত ক'ত সাধু কথা ক'বলৈ তাহাঁতক শিকাওঁ, সাধু কথা শুনাও জানো? আমিনো ক'ত প্ৰাৰ্থনা গাবলৈ শিকাওঁ? আমিনো ক'ত আমাৰ সৰুকালৰ কথাবোৰ তাহাঁতৰ ওচৰত শ্বেয়াৰ কৰোঁ? আমিতো নকৰোঁ। আমিও সময় পালে মোবাইলত ৰিল চোৱা ষ্টাৰ্ট কৰোঁ, আমিও সময় পালে মোবাইলত নিজৰ অফিচৰ কাম কাজ আৰম্ভ কৰোঁ। কিতাপখন মিলি পেলাই নাচাওঁ, ঘৰত আমি পেপাৰ ৰাখোঁ, পঢ়িবলৈ সময় নাই। মই মেক্সিমাম মানুহক দেখিছোঁ, ইনফেক্ট মোৰ ঘৰত মই উদাহৰণ নিজৰ পৰাই দিওঁ, মোৰ ঘৰত 2খন পেপাৰ ৰাখোঁ, কিন্তু চাগে এদিনৰ পেপাৰখন খুলি পেলাই চোৱা নহয়, কেতিয়াবাতো এই মাজতে থাকি যায় পেপাৰ। আৰু আপোনালোকে নিজে এবাৰ সুধিব, মেক্সিমামৰ ঘৰত এইটোৱে হয়, পেপাৰখন ৰখা যায় কিন্তু নপঢ়ো। গতিকে আমাৰ কিতাপ পঢ়াৰ মানসিকতাটো লাহে লাহে কমি গৈছে, কাৰণ আমি গুগলত মাৰিলে গোটেইখিনি পাই যাওঁ, এয়াই আমাক গোটেইখিনি দি দিয়ে। আৰু সেইকাৰণে সেই ধৰণৰ হেবিটটো কমি যোৱাৰ কাৰণে আমাৰ নিজৰ নিউ জেনেৰেশ্যনটোৱে এইফালে ভাল হৈছে। গতিকে আমি নিউ জেনেৰেশ্যনটোক দুখ দি লাভ নাই। আমাৰ ঘৰত আলহী আহিলে আমাৰ ল'ৰা ছোৱালীখিনি ওলাই নাহে। আমি আলহীক মানে মোৰ ল'ৰা বা মোৰ ছোৱালীখিনি অলপ বিচাৰ অলপমান টান পাই ছচিয়েল ভিতৰত গৈ যদি দেখিব ল'ৰা বা ছোৱালী যদি ককাই ঘনীকে মোবাইলত গেম, তাৰ কাৰণে কিন্তু গাৰ্জেনজনে দায়ী আহিছো কিছু ক্ষেত্ৰত। মোৰ সহধৰ্মিনীয়ে চাকৰি কৰে, তেওঁৰ ৰঙিয়াত চাকৰি কৰে, ৰঙিয়াৰ পৰা আহি পায়, ময়ো কামৰ পৰা গৈ পাওঁ। গৈ পোৱাৰ পিছত কি হয়, ছোৱালীজনীক মই আমি সময় নিদিওঁ। ছোৱালীজনী আইতাকৰ লগত খেলিলে, গধূলি আহিলে, অহাৰ লগে লগে মাকেও মোবাইল চোৱা আৰম্ভ কৰিলে, ময়ো গৈ ডিষ্টাৰ্ব নিদিবাচোন মা, ময়ো মোবাইল চোৱা আৰম্ভ কৰিলোঁ। তাই কি কৰিব গৈছে, তেওঁতো মোবাইলে চাব লাগিব। চ' মই লাহে লাহে ফিল কৰিছোঁ, মই উপলব্ধি কৰিছোঁ যে মই আজিকালি তাইক অকণমান এঘণ্টামান সময় খেলিম, তাইৰ লগত খেলিব চেষ্টা কৰিম। গতিকে এই ধৰণৰ বস্তুবোৰ পোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। মই কোনো তত্ত্বগধুৰ বা কোনো একদম বহুত ডাঙৰ ভাষণ দিবলৈ মই চেষ্টা কৰা নাই। মই চেষ্টা কৰিছোঁ আমাৰ বৰ্তমান সমাজত ঘটি থকা ঘটনাবোৰ আমি কেনেধৰণে আমি নিজৰ মাজত চল্ভ কৰিব পাৰোঁ, নিজে নিজক উপলব্ধি কৰিব পাৰোঁ, নিজে নিজে আমি মেইনটেইন কৰিব পাৰোঁ। গতিকে আমি আমাৰ জেনেৰেশ্যনটোক, আমি আমাৰ ল'ৰা ছোৱালীখিনিক আমি যেনেধৰণে ডাঙৰ দীঘল হৈছোঁ তেনেধৰণে ডাঙৰ দীঘল কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আমি এচিড ৰাখিব লাগিব, কিন্তু তাহাঁতক বুজাব লাগে যে পিছনিৰো আমাৰ প্ৰয়োজন আছে। পাৰিলে কেতিয়াবা গৰমৰ বন্ধত গাঁৱলৈ পঠিয়াব লাগে, মামা ককা মামাহঁতৰ ঘৰলৈকে হয়তো পঠিয়াইও আপোনালোকে যাৰ যাৰ আছে। মই ভাবোঁ তেতিয়া এটলিষ্ট গাঁৱৰ পৰিৱেশটো দেখিব, নহ'লে ক'ত দেখিব আৰু। গতিকে সেইকাৰণে কৈছোঁ, এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিলে এনেকুৱা ধৰণৰ পৰম্পৰা আমি আমাৰ কালচাৰ, আমাৰ ৰীতি নীতিবোৰ আমি জানিব পাৰোঁ। নহ'লে কিতাপৰ পাততে সীমাবদ্ধ হৈ থাকি যায়। গতিকে এটা সময়ত ইয়াত যিখিনি লোকেল মানুহ আছে জানে, এটা সময়ত ইয়াত মাছ মাৰিছিলে, সেইফালে বোকা ৰাস্তা আছিলে, সৰু ঘৰ গণেশগুৰিত ময়ো সৰুতে ভৰলু নদীত দেখিছিলোঁ তেনেকুৱা ধৰণৰ। গতিকে লাহে লাহে ডেভেলপমেণ্ট হৈছে, লাহে লাহে তেনেকুৱা ধৰণৰ বস্তুবোৰ শেষ হৈ গৈছে। গতিকে আমি আমাৰ ৰীতি নীতি পৰম্পৰাবোৰ আমি নিজে জানো, যিহেতু নেক্সট জেনেৰেশ্যনটোকো শিকিব লাগে। মানে শিক্ষিত অৰ্থাৎ এডুকেটেড কৰাব লাগে, লিটাৰেট অৰ্থাৎ স্বাক্ষৰ কৰিব নালাগে। মই সদায় কওঁ যে আমিবোৰ শিক্ষিত নহয়, আমিবোৰ স্বাক্ষৰ। কাৰণ মোৰ বহুত ডাঙৰ ডিগ্ৰী আছে, মই ডক্টৰ প্ৰণৱজ্যোতি লহকৰ বা মই ইঞ্জিনিয়াৰ প্ৰণৱজ্যোতি লহকৰ বা মই চাইণ্টিষ্ট বা মই PhD কৰিছোঁ, কিন্তু মই মোৰ ঘৰৰ জাবৰৰ টোপোলাটো ৰাতিপুৱা যেতিয়া গাড়ীৰে ওলাই যাওঁ, অফিচলৈ ওলাই যাওঁ,
খিৰিকীখন খুলি পেলাই টুকুৰাটো ৰাস্তাত দলিয়াই থৈ যাওঁ। কিন্তু মোৰ একেলগত মোৰ ওচৰতে এজন দিন হাজিৰা কৰা মানুহ আছে, তেওঁ শিক্ষিত, তেওঁৰ কোনো এডুকেশ্যন নাই, শিক্ষাগত অৰ্হতা নাই, তেওঁ কিন্তু ৰাতিপুৱা চাইকেলখন লৈ যায় আৰু জাবৰৰ টোপোলাটো ধুনীয়াকৈ নামি পেলাই ডাষ্টবিনত পেলাই। মই ভাবো তেওঁ এডুকেটেড, হি ইজ এডুকেটেড, আই এম নট এডুকেটেড, আই এম ইলিটাৰেট। গতিকে আমি তেনেকুৱা ধৰণৰ শিক্ষাৰ শিক্ষিত হ'ব লাগিব, অকল কিতাপৰ শিক্ষাৰ শিক্ষিত হ'লে নহ'ব। আমি ঘৰখনক ভাল পাব লাগিব, মা দেউতাক ভাল পাব লাগিব, আমি আমাৰ দেশখনক ভাল পাব লাগিব। আৰু যিমানেই ডাঙৰ আমি ডিগ্ৰী নলওঁ কিয়, যিমানেই ডাঙৰ আমি ব্যক্তি নহওঁ কিয়, আমি এগৰাকী সুনাগৰিক হ'ব লাগিব। গতিকে কণ ভাইটি ভণ্টিসকলে মই অনুৰোধ, তোমালোকক এজন দাদা হিচাপে বা খুৰা হিচাপত যি বুলি ভাবা, তোমালোকক অনুৰোধ কৰিছো যে তোমালোকক ৰাজ্যখনক, দেশখনক ভাল পাবা, আৰু তাতকে বেছিকে ভাল পাবা নিজৰ মাতৃভাষা। যি মিডিয়ামতে পঢ়া শুনা নকৰা কিয় বা যি ধৰণৰ মিডিয়ামত তোমালোকে পঢ়া শুনা নকৰা কিয়, নিজৰ মাতৃভাষাটোক তোমালোকে সদায় সন্মান কৰিবা, ৰেচপেক্ট কৰিবা। কাৰণ সপোন আমি যি মিডিয়ামতে নপঢ়ো কিয়, সপোন কিন্তু আমি নিজৰ ভাষা মাতৃভাষাতে দেখা পাওঁ। মাতৃভাষা এটা অবিহনে কোনো এটা জাতি ওপৰলৈ যাব নোৱাৰে। আমি যিমানেই গামোচাই আমাৰ GI টেগ নাপাওঁ কিয়, আমাৰ বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হওক কিয়, আমাৰ অসমীয়া ভাষা ধ্ৰুপদী ভাষাত পৰিণত হওক কিয়, যদি আমি প্ৰতিজন অসমীয়াই নিজৰ মাতৃভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব আৰু পঢ়িব নাজানো, তেতিয়াহ'লে আমি আমাৰ জাতিটো কেতিয়াও উন্নতি হ'ব নোৱাৰে। গতিকে এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো আৰু তোমালোকৰ উত্তৰ কামনা কৰিছো। পায়োনিয়াৰ টিউচন চেণ্টাৰ দীৰ্ঘজীৱী হওক। ধন্যবাদ। ধন্যবাদ। আমি আগে অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাখিনি এতিয়া আমি ৰিজাল্টবোৰ ঘোষণা কৰিম। প্ৰথমতে ঘোষণা কৰিছোঁ ৰিচাইটেশ্যন, কবিতা আবৃত্তি। গ্ৰুপ বি প্ৰথম পুৰস্কাৰ পাই, এইটো মই কৰিছিলোঁ ঘোষণা। প্ৰথম পুৰস্কাৰ পাইছিলে ময়ূৰী শৰ্মা, নিক্ষী কাশ্যপ, ৰাজৰ্ষি ভট্ট। প্ৰথম পুৰস্কাৰ পাইছিলে ময়ূৰী শৰ্মা, দ্বিতীয় পুৰস্কাৰ পাইছিলে নিক্ষী কাশ্যপ আৰু তৃতীয় পুৰস্কাৰ পাইছিল ৰাজৰ্ষি ভট্ট। কনচুলেশ্যন পাইছে প্ৰভাৱ শৰ্মা আৰু চিন্তি ডেকা। আৰু গ্ৰুপ এ আছিলে, প্ৰথম পুৰস্কাৰ পাইছে ছায়াস্মিত ডেকা, দ্বিতীয় অংকিত হাজৰিকা, তৃতীয় তনিষ্ঠা অধ্যায়ী আৰু কনচুলেশ্যন আছিলে দিশা কলিতা, মাৰ্দেশ্য কাশ্যপ। মিউজিকেল চেয়াৰত আছিলে শিৰিন আনচাৰী, প্ৰথম পুৰস্কাৰ, মেজাৰিন আনচাৰী দ্বিতীয় পুৰস্কাৰ আৰু শংকৰা মহন্ত তৃতীয় পুৰস্কাৰ। চিটামত আমি বহুত কেইটা পুৰস্কাৰ একেলগে দিব লগা হৈছিলে। প্ৰথম পুৰস্কাৰ দিছিলোঁ আমি ৰুদ্ৰিকা সিং, দ্বিতীয় পুৰস্কাৰ আছিলে ঋষিতা কাশ্যপ, এইবিলাক দিয়া নাছিলে, পাইছিল। তৃতীয় পুৰস্কাৰ আছিলে মৈত্ৰী কলিতা, সুপ্ৰতি কলিতা, অনুশ্ৰী দাস আৰু প্ৰভাৱ শৰ্মা। চাৰিটা ঠাই, চাৰিটা, মৈত্ৰী কলিতা, সুপ্ৰতি কলিতা, অনুশ্ৰী দাস আৰু প্ৰভাৱ শৰ্মা। আৰু এতিয়া আৰ্টৰ ৰিজাল্টটো ঘোষণা কৰিম। আৰ্টৰ গ্ৰুপ এ প্ৰথম পুৰস্কাৰ পাইছে ঋষিতা কাশ্যপ, ছেকেণ্ডাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল, ক্লাছ 5। দ্বিতীয় পুৰস্কাৰ পাইছে বৈভৱী কলিতা, ছেকেণ্ডাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল, ক্লাছ 2। তৃতীয় পুৰস্কাৰ পাইছে তনিষ্ঠা অধ্যায়ী, ছেকেণ্ডাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল, ক্লাছ 2। কনচুলেশ্যন পাইছিলে ৰুদ্ৰিকা সিং, ক্লাছ 4 আৰু সংকল্প দত্ত, ক্লাছ 2। আৰু গ্ৰুপ বি আছিলে, প্ৰথম পুৰস্কাৰ পাইছিল গ্ৰুপ বি অংকিতা চিত্ৰধৰ, ছেকেণ্ডাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল, ক্লাছ 7। ছেকেণ্ড ৰোহন কাশ্যপ, সৌৰভৰ বিদ্যাপীঠ হাইস্কুল, ক্লাছ 7। দুৰ্গা সৌৰভৰ। আৰু থাৰ্ড আছে চিন্তি ডেকা। কনচুলেশ্যন প্ৰাইজ পাইছিলে বৰ্ণালী কাকলাৰী আৰু অঞ্জিনা অধ্যায়ী। প্ৰথমে আমি
অভিজ্ঞতা আছিলে বি গ্ৰুপত। প্ৰথমে আমি বি গ্ৰুপৰ পৰা আৰম্ভ কৰিম। প্ৰথম পুৰস্কাৰ বি গ্ৰুপত আছে অংকিতা সূত্ৰধাৰ। আমি সম্বৰ্ধনা অনুষ্ঠান আকৌ অলপ একেদিন পিছত আমি আৰম্ভ কৰিম। এতিয়া বঁটা বিতৰণি কৰিছোঁ। অংকিতা সূত্ৰধাৰ উপস্থিত আছে কৰিম, উপস্থিত নাই। অংকিতা সূত্ৰধাৰৰ পুৰস্কাৰটি ময়ূৰী শৰ্মাই গ্ৰহণ কৰক। ময়ূৰী শৰ্মা জন্মদি ডেকা ডাঙৰীৰ প্ৰথম পুৰস্কাৰ দিবলৈ বাইদেউ অংকিতা সূত্ৰধাৰ আমাৰ লগত উপস্থিত নাই, গতিকে অংকিতা সূত্ৰধাৰৰ হৈ ময়ূৰী শৰ্মাই পুৰস্কাৰটি গ্ৰহণ কৰিছে। দ্বিতীয় পুৰস্কাৰ পাইছে ৰোহন কাশ্যপ, দুৰ্গাচন্দ্ৰ বিদ্যাপীঠ হাইস্কুল ক্লাছ 7 আসন বিহার। কোনোবা ল'ব নেকি, গ্ৰহণ কৰিব নেকি? দ্বিতীয় পুৰস্কাৰ ৰোহন কাশ্যপ। আৰু থাৰ্ড আছিলে স্মৃতি ডেকা, তিনিগৰাকী অনুপস্থিত। বৰদলৈ কাকলাৰী অসম জাতীয় বিদ্যালয়, বৰদলৈ কাকলাৰী অসম জাতীয় বিদ্যালয় অনুপস্থিত। অংকিতা দেই চেণ্ট মেৰিজ হায়াৰ ছেকেণ্ডাৰী স্কুল একেবাৰে শেষৰটো উপস্থিত আছে। প্ৰতিযোগিতাত আমি পুৰস্কাৰসমূহ ঘোষণা কৰিলোঁ, লগতে বিতৰণ কৰিলোঁ। এতিয়া আছে কবিতা আবৃত্তি। কবিতা আবৃত্তিৰ প্ৰথম পুৰস্কাৰ ময়ূৰী শৰ্মা। লগৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আপুনি আমাৰ প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ময়ূৰী শৰ্মাক মানপত্ৰ প্ৰদান কৰক। ময়ূৰী শৰ্মা প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ময়ূৰী শৰ্মা। এইবাৰ দ্বিতীয় পুৰস্কাৰ নিক্সি কাশ্যপ। কোনটো কবিতা কৈছিলে এবাৰ কৈ যোৱা অলপমান। ময়ূৰী শৰ্মাক লিখি ল'ব, এটা লাইন কৈ দিয়া। অকণমানে গান মা মই ফুলবৰণৰ সপোন দেখিলো, তোৰ আঙঠি ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলো। মা অ মা তোৰ যে মা ৰঙা বগা হালধীয়া কেশৰচীয়া ৰিহা এখন আছিল, তাৰ নিচিনা চৰাই এটা মোৰ কাষলৈ আহি মা অ মা মই তোক বুলিলে সি কুটুক কুটুক কৰে আৰু সুৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে। বুজিছ মা তাৰ চকু দুটা ঠিক তোৰ আঙুঠিৰ বাখৰ আৰু গোটেই গাটো অকা বকা ফুলৰ পৰা হ'ল। ধন্যবাদ। এইবাৰ দ্বিতীয় পুৰস্কাৰ ৰাজৰ্ষি ভট্ট। ৰাজৰ্ষি ভট্টৰ পুৰস্কাৰটো কোনোবাই ল'ব নেকি? ইয়াতে হ'ব। এটা খুব পুৰস্কাৰ
কনিষ্ঠ অধ্যায়ী কনিষ্ঠ অধ্যায়ী নিশু কলিতা নিশা কলিতা নিশা কলিতা পটকৰে তোমাৰ কবিতাটো শুনিব দিয়া গাই দিয়া নমস্কাৰ মই একেই কবিতা ক'বলৈ আছোঁ কবিতাটোৰ নাম মানিকৰ পুতলা আমাৰ ঘৰৰ ওচৰতে মাটিৰ ঘৰ মাটিৰ পুতলাতে হলে পানী লগা ঘৰ আজি তাত 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 তলে আৰ্টৰ গ্ৰুপ 8 এটা নাম লৈ গৈছিলে কনচুলেশ্যন আছিলে ঋত্বিকা সিং আছে নেকি তাতে নাই ন আছে ন এতিয়া আমি আৰ্টৰ গ্ৰুপ 8 ঋষিতা কাশ্যপ বৈভৱী ছেকেণ্ড পুৰস্কাৰ বৈভৱী কলিতা তাত কনিষ্ঠ অধ্যায়ী আৰু কনচুলেশ্যন আছিল ঋত্বিকা সিং আৰু সংকল্প দত্ত কনচুলেশ্যন প্ৰাইজ পাইছিল ঋত্বিকা সিং সংকল্প দত্ত তুমি ঋত্বিকা সিং হয় আৰ্টৰ ঋষিতা কাশ্যপ বৈভৱী নহয় বৈভৱী কলিতা আছে নেকি বৈভৱী কলিতা কি আঁকিছিলা তুমি আঁকিছিলা নেকি পুৰস্কাৰ পাই গলা আজি মই থাকা সময়তে খুড়ীমা একবাৰ মাতিবলৈ আহিলে মায়ে মোক কওঁতে আমি ফচি যাওঁতে দৌৰখিনি মাটিখিনি ধৰি পুৰা নিজে কাজিয়া ল'ব ধৰিলে হ'লে মোৰ চুৰিটো খাব কান্দিবলৈ আহিলে মানুহবিলাক কিবা বেলেগ বেলেগ গধূলি থাকে গধূলি মানে এইবাৰ দিনটো মানে বস্তুখিনি চাফ চুত্ৰ নাহিব মানুহবিলাক কিবা বেলেগ বেলেগ মানে এইটো পাঠশালা স্কুলখন চবে নাম দিব অনুৰোধ কৰিছোঁ আৰু আজিৰ দ্বিতীয় পুৰস্কাৰ আৰ্টৰ দ্বিতীয় পুৰস্কাৰ গ্ৰহণ কৰিব অনুৰোধ কৰিছোঁ স্মৃতি ৰাজীৱ দিব ক্ৰিষ্টিনা বৈশ্য ক্ৰিষ্টিনা বৈশ্য আৰু দ্বিতীয় অঞ্চিতা শৰ্মা আকস্মিক বক্তৃতা গ্ৰুপ বি প্রবাল শর্মা অনুপস্থিত না কঙ্কনা মহন্ত আছে নাকি উপস্থিত তৃতীয় শিরিন সাইনুল ইসলাম দ্বিতীয়
জানু ৰঞ্জন বৰদাস বুঝলি জানু ৰঞ্জন বৰদাস প্ৰথম পুৰস্কাৰ চিম্পি ডেকা পুৰস্কাৰ ইয়াৰ পিছত আছে কল্পনা দৰা কয় লাষ্টত যে আমাক এনেকুৱা এটা বস্তু দিয়ক য'ত আপোনাৰো ক্ষতি নহয় আমাৰো ক্ষতি নহয় এই নমস্কাৰ বা চাকৰিটো দি দিব অলপমান এক্সাৰচাইজো হ'ব আৰু ভালো হ'ব ল'ৰা ছোৱালীখিনি আগ্ৰহ হ'ব একো নাই চাকৰিটো দিবচোন একো কষ্ট নহয় দাস আৰু প্ৰবাল শৰ্মা ঋত্বিকা সিং আৰু ঋষিতা কাশ্যপ এতিয়া যিমানখিনি লগত সাংস্কৃতিক আছে অনুৰোধ কৰিছোঁ 3 মিনিটৰ কাৰণে ষ্টেজত প্ৰথমে সম্পাদনাক জনাব লৈছোঁ গায়ত্ৰী বৰ্মন সম্পাদনা জনাব প্ৰণৱজ্যোতি দৰ্শন ডাঙৰীয়া গামোচা আনিছে ইয়াৰ পিছত অৰ্ণৱ গোস্বামী নবুলেন শৰ্মা দেখালে বাৰুকৈ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হোৱা নহয় এইটো এটা বিশেষ সম্বৰ্ধনা নিজেই ক'ব কি কৰিছিলে আগ্ৰহ আৰু মই জেইটো এইবাৰ জেই এক্সাম হৈছে জইণ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যন তাতেও মই এইবাৰ 99.4% পাইছিলোঁ অল ইণ্ডিয়া ৰেংকটো 6 মানে মাধুৰ্য শৰ্মাৰ যিটো কৰিছে সেইটো এইকাৰণে অকণমান আকৰ্ষণীয় মানে দশম শ্ৰেণীৰ ৰিজাল্ট ক্লাছ 10ৰ ৰিজাল্ট ক্লাছ 12ৰ ৰিজাল্ট ক্লাছ এণ্ট্ৰেন্স তিনিওটা ইকুৱেলি মেইনটেইন কৰিছে উইদাউট ড্ৰপ দিয়া নাই আৰু এই আমাৰ নিচিনা তিনি কেটেগৰীবিলাক যে আমাৰ আৰতীবিলাক মানে কৰিছিলে অমুক কৰিছিল মাধুৰ্য এইবিলাক কৰা নাছিল এইটো বেছি আচৰিত কথা মানে আগ্ৰহ থাকিলে কৰিব পাৰি মাধুৰ্য শৰ্মাৰ কৰি দেখুৱাইছে সেইকাৰণে আমি মাধুৰ্য শৰ্মাৰ ভৱিষ্যত আকৌ উজ্জ্বল নতুনকৈ তুমি কি যাত্ৰা কৰিবা অকণমান কৈ দিয়া দুআষাৰ কৈ দিলে হ'ল এতিয়া মই NIT ৰুৰকেলা হৈছোঁ অৱশ্যে তাতে মই BTech কোৰ্চ কৰিম তাতে এডমিশ্যন পাইছোঁ আমি যাব লাগিব আগষ্ট মাহলৈ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন আমি উপনীত হৈছোঁ ধুনীয়া ধুনীয়া কথা কৈ থাকে নামনি আহিছে আৰু যি নহওক সেইখন মানে কি ব্যক্তিগত সম্বৰ্ধনা জনাম আগতেও মানে এইবিলাক কিছুমান মানুহ চিনি পাই নামটো বাৰু আগতে কৈ দিছোঁ তেওঁ আছিলে মেধা মূৰ্চনা বৰা এই যিটো কণ্টিনিউটি এই বস্তুটো মেধা মূৰ্চনা বৰা ৰাখিছে আজিও কৰি আছে অকল শিক্ষা ক্ষেত্ৰতে নহয় দুআষাৰ ক'বলৈ
সুদিনৰ বাইদেউজনী আহা ইয়াতে কি ক'বা কোৱা যোৱা বহুত ভাল লাগিছে ছাৰৰ তাতে মই টিউশ্যন কৰা মই ইণ্টাৰনেশ্যনেল বেডমিণ্টন প্লেয়াৰ হয় তো মোৰ পঢ়াত বহুত বেয়া আছিলোঁ খেলত যদিও ভাল বাট ছাৰৰ কাৰণে মই পাছ কৰিলোঁ ছাৰে বহুত হেল্প কৰিছে নোৱাৰিছিলোঁ ছাৰে হেল্প কৰিছে চ' I'm very happy ছাৰে ইমান ডাঙৰ এটা ষ্টেজ মেছেজ পঢ়োৱাৰ কাৰণে বা নলেজৰ কাৰণে ছাৰৰ কাৰণে ইমান ভাল কৰা হৈছে চ' আপোনালোকে সেনেকৈ মানে ল'ব পাৰে ভাল মই জাষ্ট মিছ কৰি মন বেষ্ট তোমাৰ এখন খোলা দিৱসৰ সংগঠন আছে প্ৰগ্ৰাম এইবিলাক এইবাৰ কৰিছে বৰ্তমান ক্লাছ 10ত 92% আছিলোঁ আৰু ক্লাছ 12ত মই 86% পাইছিলোঁ আৰু নিট দিছিলোঁ আৰু তাতে মই অল ইণ্ডিয়াতে ৰেজিষ্টাৰ কৰিছিলোঁ বহুত ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে আমি প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জন্মনি ডেকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও তেখেতসকলৰ পৰা সহায় সহযোগ বিচাৰিছোঁ তেখেতসকলে সহায় সহযোগ অবিহনে এনেকুৱা এটা অনুষ্ঠান সকলোৰে তেখেতসকলৰ লগতে সকলোৰে সহায় সহযোগ আমাক লাগিব আৰু দুয়োগৰাকী ব্যক্তিয়ে আজি যিখিনি ইয়াতে আমাক সময় দিলে এই সময় দিয়াৰ বাবে আৰু যিখিনি কথাবতৰা আমাৰ লগত ক'লে আপোনালোকে যিমানখিনি গ্ৰহণ কৰিছে যিমানখিনি লৈছে নাজানো আৰু এইটো আপোনালোকে জানিব কিন্তু কথাখিনি যদি শুনিছে যদি নকৰে কথাখিনি বা যিমানি দেখাই কৈছিলে তেখেতসকলক আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব আৰু ইয়াতে আজি সংগঠন অনুষ্ঠানটি সামৰণি মাৰিলোঁ তেখেতসকলক এটা আপোনালোকৰ তেখেতক কৈছেই অলৰেডি যে খুব বিনামূলীয়া খোৱা বস্তুতে হৈছে চাকৰি এটা সৰু চাকৰি বজাওক মোৰ অনুৰোধ চাকৰি বজালে মানে চাকৰি বজালে এইটো কিবা কিবি মানে বেমাৰো নোপোৱা হয় মানে পাওঁহে দাদা ঠিক আছে বলক আপুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ লগ পাম নিশ্চয় গৰমৰ বন্ধত এদিন আকৌ পাতিম আপোনালোকে সহযোগ কৰিব গৰমৰ বন্ধত হৈ গ'ল এইবাৰ তৃতীয় বৰ্ষ আছিলে চতুৰ্থ বৰ্ষ আকৌ পাতিম আপোনালোকক নিশ্চয় খবৰ দিব চেষ্টা কৰিম আপোনালোকে এনেদৰে আহিব ধন্যবাদ